দৌলাশাল আৰক্ষী চকীৰ অন্তৰ্গত ৰামপুৰত এটা চোৰক আটক কৰি আৰক্ষীক গতাই দিয়ে। ৰামপুৰ গাঁৱৰ এটা পৰিয়ালত ধাৰাবাহিকভাৱে চুৰি কাৰ্য সংঘটিত কৰি অহা চোৰটোক ঘৰৰ গৰাকীয়ে আটক কৰি আৰক্ষীক গতাই দিয়ে। ৰামপুৰ গাঁৱৰ ভগৱান বৰ্মনৰ বাসগৃহৰ পৰা চোৰৰ দল এটিয়ে ধাৰাবাহিকভাৱে সংঘটিত কৰি আহিছিল চুৰি কাৰ্য। ধান ব্যৱসায়ী ভগৱান বৰ্মনৰ বাসগৃহৰ পৰা চোৰৰ দলটিয়ে ধাৰাবাহিকভাৱে চুৰি কৰি আহিছিল ধান। ভগৱান বৰ্মনৰ পৰিয়ালে আজি চিচি কেমেৰাৰ ভিজুৱেল প্ৰত্যক্ষ কৰি আটক কৰে চোৰ এটাক। ভগৱান বৰ্মনৰ পত্নীয়ে চিচি কেমেৰাৰ ভিজুৱেল প্ৰত্যক্ষ কৰি কৌশলেৰে মাতি আনে এটা চোৰক। ধৃত চোৰটোৱে চুৰি কাৰ্যৰ কথা স্বীকাৰ কৰাত ভগৱান বৰ্মনৰ পৰিয়ালে আৰক্ষীক খবৰ দিয়াত আৰক্ষী আহি চোৰটোক থানালৈ লৈ যায়। ধৃত চোৰটোৱে তেওঁৰ লগত আন কেইবাটাও চোৰ জড়িত হৈ থকাৰ কথা স্বীকাৰ কৰে। ধৃত চোৰটো দৌলাশাল আৰক্ষী চকীৰ অন্তৰ্গত সোণাপুৰ গাঁৱৰ বুলবুল আলী বুলি জানিব পৰা গৈছে। আজি ধৰিলো তাৰমানে একে লেঠাৰি আৰু 3 দিন তাৰমানে এই গুদামৰ পৰা বাহিৰত ধান থৈ পেলাই তাৰমানে আমাকে আৰু ওজন কৰি দি পইচা লৈ যায় আছে। 2 দিন দিলো পইচা। 3 দিনৰ দিনা তাৰমানে যোৱাকালিতো মই 3000 টকা বাকী ৰাখি দিছো। বাকীখিনি দি 3000 টকা বাকী ৰাখি দিছো। বাকী ৰাখি দি তাক গধূলি পইচা নিবা মাতছো। তাৰপিছত সিটো গধূলি পইচাটো নিব নাহিল। তাৰপিছত আজি ৰাতিপুৱা আহিল। ৰাতিপুৱা আহাতে মই তাক বুদ্ধি কৰি নি সেইটো ৰুমত সোমাই বাহিৰে তালা লগাই দিছো। দি এনেকে ধৰিলো হৈ কাটছি গোটেইখিনি হৈ কাটছি। আছে বহুত কেইজন আছে। দিয়াইখানৰ ড্ৰাইভাৰৰ নামো কৈছি। তাৰপিছত কোৰ চলি কৈছি, লছিমাৰ বুলি কৈছি। তাৰপিছত নাম কিবা কৈছি। তাৰপিছত আৰু লগ কেইটা কৈছি। লগ 5 জন মান আছে তাৰ। গোটেইকেইজনৰে নাম কৈছি।